হজরত মহম্মদৰ কোন? পুৰুষ নে মহিলা নে হিজৰা আছিল পৰীক্ষা কৰি চাব বিচাৰোঁ। মাইক বেপাৰী ভগৱান। মই কি ভিত্তিত নবীক অপমান কৰিম? তেখেত এটা হৈছে মহাপুৰুষ। তেখেতক অপমান কৰিব পৰা মোৰ শক্তি নাই দেহত। বেয়া পাই নাথাকিব। মই হিৰেণেন্দু অসম। যোৱা কিছুদিন পূৰ্বে মই ছ'চিয়েল মিডিয়াত এটা লিখনি লিখিছিলোঁ। লিখনিটো আছিল এনেকুৱা যে হজৰত মহম্মদৰ কোন? পুৰুষ নে মহিলা নে হিজৰা আছিল পৰীক্ষা কৰি চাব বিচাৰোঁ। মাইক বেপাৰী ভগৱান। মোৰ লিখনিটো আছিল এনেকুৱা। কিন্তু মুছলিম সমাজে এই লিখনিটোক আগত নবী লগাই দিছে যে মই হিৰেণেন্দু অসমে নবীক অপমান কৰিছে। মই ক'ত নবীক অপমান কৰিলোঁ? মইতো হজৰত মহম্মদ বুলি অকল নামটো উল্লেখ কৰা নাই ন, মই মহম্মদৰ বুলি উল্লেখ কৰিছোঁ। কোন? নবীকতো অপমান কৰা নাই। তাৰে আগতো মই নবীক অপমান কৰা নাই। নবীৰ নামটোতো উল্লেখ কৰা নাই। মই কি ভিত্তিত নবীক অপমান কৰিম? তেখেত এটা হৈছে মহাপুৰুষ। তেখেত এটা হৈছে ধৰ্মগুৰু। তেখেতক অপমান কৰিব পৰা মোৰ শক্তি নাই দেহত। তেখেতক মই কি কাৰণত অপমান কৰিম? কি ভিত্তিত অপমান কৰিম? আজি যে মোৰ ওপৰত মুছলমান সমাজে লাগি গ'ল, অ'ত ত'ত এজাহাৰ দিলে, তেওঁলোকে মই লিখা লিখনিটো নপঢ়িলে কিয়? পঢ়ি চাব লাগিছিল যে মই কি লিখিছোঁ লিখনিটোত। পঢ়ি চাব লাগিছিল যে মই কেনেকৈ লিখিছিলোঁ, কি লিখিছিলোঁ। সেই ভিত্তিত মোৰ ওপৰত এজাহাৰটো দিব লাগিছিল, কিন্তু তেওঁলোকে নপঢ়িলে। মই এইটো স্পষ্টীকৰণটো মই কেতিয়াবাই দিলোঁ হয়, কিন্তু কি হ'ল, মোৰ যোৱা দুদিন পূৰ্বে মই হাতৰ পৰা মোবাইলটো পৰি মাথা মোৰ ডিছপ্লেখন ভাঙি গ'ল। মই স্পষ্টীকৰণটো দিব নোৱাৰিলোঁ, নহ'লে মই কেতিয়াবাই স্পষ্টীকৰণটো দিলোঁ হয়। মই নবীক অপমান কৰা নাই। তেখেতক অপমান কৰিব পৰা মোৰ শক্তিও নাই। আপোনালোকে ভুল বুজিছে, ভুলটো শুধৰাই লওক, কাৰণ মই নবীক অপমান কৰা নাই আৰু নবীক অপমান নকৰোঁ। ভালদৰে লিখনিটো পঢ়ি চঢ়ি চাব, ভুল যিখিনি বুজিছে সেইখিনি শুধৰাই ল'ব, বেয়া পাই নাথাকিব। লগতে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসম প্ৰশাসনক অনুৰোধ জনাওঁ যে আপোনালোকেতো পষ্টটো পাইছে, আপোনালোকে পষ্টটো পঢ়িছে। মই জানো পষ্টটোত নবী বুলি উল্লেখ কৰিছোঁ জানো? নাই কৰা ন। আৰু তেখেতক নবীক মই অপমান কৰাও নাই বা নবীক মই অপমান নকৰোঁ। কিন্তু পষ্টটো পঢ়ি চাবচোন আপোনালোকে ভালদৰে, মই কি লিখিছোঁ। বেয়া পাই নাথাকিব কোনেও যাতে। জয় শ্ৰীৰাম, ৰাম ৰাম।